हेलो एवरीवन वेलकम बैक टू माय चैनल रिनास ऑनलाइन टीचिंग मरমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেল रिनास ऑनलाइन टीचिंगলৈ স্বাগতম জনাইছো। আজি মই তোমালোকৰ ক্লাস 6ৰ हम होंगे कामयाब এই লেসনটিৰ কোৱেশ্চন আনসাৰ সমূহ আলোচনা কৰিবলৈ লৈছো। অভ্যাসমালাত থকা যিবিলাক কোৱেশ্চন আনসাৰ আছে সেইসমূহ আলোচনা কৰিবলৈ লৈছো। আশা কৰিছো এই ভিডিঅ'টিৰ দ্বাৰা তোমালোক উপকৃত হ'ব পাৰিবা। তেতিয়াহ'লে আহচোন আমি পলম নকৰি কোৱেশ্চন আনসাৰ সমূহ আলোচনা কৰোঁ। क्वेश्चन नंबर 1 याद कैसे हम होंगे कामयाब की तरह और कोई समूह में गाने लायक गीत खोजो और कक्षा में गाकर सुनाओ। हम होंगे कामयाबर निचिना एके धৰণৰ তেনেকুৱা ধৰণৰ গীত তোমালোকে একগোট হৈ গ্ৰুপ হৈ বিচাৰি উলিওৱা আৰু হেবোৰ শ্ৰেণী কক্ষত গাই শুনাব লাগে কৈছে। এটো গাব লাগিব আৰু শ্ৰেণী কক্ষৰ কাম, গতিকে আমি এইটো নাই কৰা। यार पिछर जी क्वेश्चन आंसर तार पर आमी आंसर हम करे गइसु। यात कैसे हम कहाँ कहाँ कामयाब यानी सफल हो सकते हैं आओ बताइए। यात दुटा दी दिसे और दुटा खाली ठाई थैसे, हे खाली ठाई थकाखिनि आमी करिब লাগিব। यात दुटा उदाहरण दी दिसे हम हिंदी सीखने में कामयाब होंगे और नेक्स्ट कैसे हम खेल के मैदान में कामयाब होंगे। जे कैसे प्रथमটো আমি হিন্দী শিক্ষাৰ ক্ষেত্ৰত আমি হিন্দী শিকিবৰ কাৰণে সফল হ'ব পাৰিম, সফল হ'ম। আৰু 2 নম্বৰত কৈছে যে हम खेल के मैदान में कामयाब होंगे, আমি খেলা ধূলাৰ ক্ষেত্ৰত আমি সফল হ'ম। তাৰ পাছত খালি ঠাই দি দিছে, গতিকে সেই খালি ঠাইত 1 নম্বৰটো হ'ব हम पढ़ाई के क्षेत्र में कामयाब होंगे बा हम अच्छी नागरिक बनने में कामयाब होंगे। যিকোনো দুটা যিকোনো য'ত হ'লেও দি দিব পৰা যায়, গতিকে মই এনেদৰে দি দিছোঁ। 1 নম্বৰটো লিখিবা যে हम अच्छी नागरिक बनने में कामयाब होंगे और 2 नंबर हम पढ़ाई के क्षेत्र में कामयाब होंगे। এনেদৰে খালি ঠাই पूर কৰিব লাগিব। তাৰ পাছত क्वेश्चन नंबर 3 ইয়াত দিছে इन चित्र को ध्यान से देखो और बताओ ये किस सेवा में कामयाब हुए हैं। যে তলত দিয়া চিত্ৰসমূহ চোৱা আৰু কোৱা যে তলত দিয়া চিত্ৰসমূহত দেখুৱা মানুহবিলাকে কি কাৰ্যৰ ক্ষেত্ৰত তেওঁলোক সফলতা লাভ কৰিছে বা সফল হৈছে। তেতিয়াহ'লে 1 নম্বৰ এটা কৰি দিছে উদাহৰণ হিচাপে যে এগৰাকী ডাক্তৰে কি কৈছে ৰোগী চাই আছে। তেতিয়াহ'লে এই খালি ঠাইত ইয়াত লিখি দিছে ডাক্তৰ। ঠিক তেনেদৰে দ্বিতীয় যেটো চিত্ৰ, সেই দ্বিতীয় চিত্ৰত দেখাইছে যে এগৰাকী মহিলাই बोर्डत लिखी আছে। ता बोर्डत लिखा काम कोने करे? साधारणते शिक्षके करे। गतिके शिक्षक और एगराकी হৈছে एगराकी महिला, गतिके हिंदीत माने शिक्षकर स्त्रीलिंगत रूपটো হৈছে शिक्षिका। তেতিয়াহ'লে আমাৰ এই প্ৰশ্নটিৰ উত্তৰ হ'ব शिक्षिका। তাৰ পাছত চিত্ৰটো দেখা গৈছে যে এগৰাকী মানুহে কিছুমান পৰীক্ষা নিৰীক্ষাৰ কাৰণে বিজ্ঞানাগাৰত কিছুমান কাম কৰি আছে। তেতিয়াহ'লে সেই মানুহজন কি কাম কৰি আছে? তেওঁ বিজ্ঞানৰ ক্ষেত্ৰত তেওঁ সফলতা লাভ কৰিছে, অৰ্থাৎ তেওঁ হৈছে এগৰাকী বৈজ্ঞানিক। তাৰ পিছত যেটো চিত্ৰ আছে তাত দেখা গৈছে যে এজন মানুহে ট্ৰেক্টৰ লৈ হাল বাই আছে। তেতিয়াহ'লে ট্ৰেক্টৰ লৈ কোনে হাল বাব? কৃষকে নিশ্চয় হাল বাব, গতিকে ইয়াৰ খালি ঠাইটো হ'ব কিষান। তাৰ পাছত এগৰাকী মহিলা দেখাইছে য'ত তেওঁ দৰৱ পাতি লৈ গৈ থকা দেখাইছে। গতিকে দৰৱ পাতি লৈ ৰোগীক সাধাৰণতে শুশ্ৰূষা কৰে যিসকলে তেওঁ কি বুলি কোৱা হয়? নাৰ্ছ বুলি কোৱা হয়। গতিকে এই যেটো খালি ঠাই সেই খালি ঠাইত হ'ব নাৰ্ছ। তাৰ পিছৰ যেটো চিত্ৰ সেই চিত্ৰত দেখাইছে এটা এৰোপ্লেন আৰু কাষতে মানুহ এজন ৰৈ আছে আৰু মানুহজনৰ ড্ৰেছ কোডৰ পৰা আমি এটা কথা অনুমান কৰিব পাৰিম যে মানুহজনে কি কৰে? সেই যিখন উৰাজাহাজ, সেই উৰাজাহাজখন তেওঁ পৰিচালনা কৰে বা চলায়। গতিকে তেওঁ কি বুলি ক'ব পাৰিম? আমি পাইলট বুলি ক'ব পাৰোঁ। গতিকে এই খালি ঠাইসমূহত আমি একাধিক্ৰমে শিক্ষিকা, বৈজ্ঞানিক, কিষান, নাৰ্ছ আৰু পাইলট লিখিব লাগিব। তাৰ পাছত তাৰ ওপৰৰ যেটো প্ৰশ্ন আছে খালি ঠাই মই অলৰেডি ক'লোঁ, আকৌ এবাৰ কৈ দিছোঁ যে हम अच्छी नागरिक बनने में कामयाब होंगे और 2 নম্বৰ খালি ঠাইটো হ'ব हम पढ़ाई के क्षेत्र में कामयाब
होंगे এনেদৰে তোমালোকে এই প্ৰশ্নসমূহৰ উত্তৰসমূহ তোমালোকে নিজৰ হিন্দী বহীত লিখি ল'বা আৰু পঢ়িবা তেতিয়া বহুত ধুনীয়াকৈ বুজিব পাৰিবা আৰু লিখিব পাৰিবা তাৰ পাছত 4 নম্বৰ প্ৰশ্নটোত কৈছে अब बताओ तुम लोग क्या क्या बनना चाहते हो और क्यों এতিয়া কোৱা যে তোমালোকে কি হ'ব বিচাৰা আৰু কিয় আৰু এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে নিজে যি ভাবা সেই ধৰণেও লিখিব পাৰা তথাপিতো মই ইয়াত উদাহৰণস্বৰূপে এটা লিখি দিছোঁ যে मैं डॉक्टर बनना चाहता हूँ যে মই খালি ঠাই দিছে মই কি হ'ব বিচাৰিছোঁ ডাক্তৰ হ'ব বিচাৰোঁ कारण क्योंकि मैं अपनी सेवा से बीमार पड़े मरीजों की सेवा करना चाहता हूँ कारण मैं मोर सेवार जरियते बेमारत परि थका जिসকল रोगी তেওঁলোকৰ সেৱা কৰিব বিচাৰোঁ আৰু সেই কাৰণে মই কি হ'ব বিচাৰোঁ ডাক্তৰ হ'ব বিচাৰোঁ এনেদৰে তোমালোকৰ বহিত এইখিনি কথা লিখি ল'বা তাৰ পাছত नेक्स्ट प्रश्न 5 नंबर आओ समूह में चर्चा करें और बताइए जे आहा আৰু সমূহীয়াকৈ আমি আলোচনা কৰিম আৰু কওঁ বুলি কৈছে কিন্তু তোমালোকে বহিত এইখিনি প্ৰশ্নসমূহৰ উত্তৰ লিখি ল'বা মই দি দিছোঁ ক 5 নম্বৰৰ ক কৈছে हम कैसे कामयाब हो सकते हैं আমি কেনেদৰে सफल হ'ব পাৰিম আৰু এই প্ৰশ্নটিৰ উত্তৰ হ'ব अगर मन में विश्वास हो तो हम हर क्षेत्र में कामयाब हो सकते हैं যদিহে আমাৰ মনত বিশ্বাস থাকে তেতিয়াহ'লে আমি সকলো ক্ষেত্ৰতে সফল হ'ব পাৰিম খ हम साथ साथ चलकर क्या क्या कर सकते हैं আমি একেলগে গৈ একেলগে সাথ মানে একেলগে হাতত মানে ধৰা ধৰি কৰি যদি আমি আগবাঢ়ি যাওঁ অৰ্থাৎ একেলগে খোজ মিলাই যদি আগবাঢ়ি যাওঁ তেতিয়াহ'লে আমি কি কৰিব পাৰিম তেতিয়াহ'লে প্ৰশ্নৰ উত্তৰ হ'ব हम साथ साथ चलकर चारों ओर शांति फैला सकते हैं साथ ही साथ देश को प्रगति की ओर ले जा सकते हैं লগতে আমি কি কৰিব পাৰিম বুলি কৈছে আমি একেলগে যদি সকলোৱে মিলি জুলি যদি আগবাঢ়ি যাওঁ তেতিয়াহ'লে আমি সমগ্ৰ দেশত বা সমগ্ৰ পৃথিৱীতে আমি শান্তি আনিব পাৰিম বা শান্তি বিয়পাব পাৰিম শান্তিৰ বাতাবৰণ সৃষ্টি কৰিব পাৰিম আৰু লগতে আমি দেশৰ প্ৰগতিৰ ক্ষেত্ৰতো মানে দেশখনক প্ৰগতিৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাব পাৰিম বুলি কৈছে তো এনেদৰে তোমালোকৰ বহিত उत्तरসমূহ লিখি ল'বা তাৰ পাছত 6 নম্বৰ কৈছে आओ पाठ के आधार पर बताइए যে তলত দিয়া প্ৰশ্নসমূহ পাঠৰ আধাৰত উল্লেখ কৰা আমাৰ কবিতাতে আমি পঢ়োতে এইখিনি পাইছিলোঁ ইয়াত কৈছে ক हमें किस बात का विश्वास है আমাৰ কি কথাৰ ওপৰত বিশ্বাস আছে আৰু এই প্ৰশ্নটিৰ উত্তৰ হ'ব हमें एक दिन कामयाब होने पर विश्वास है যে আমি এদিন নহয় এদিন সফল হ'মেই এই কথাটোৰ ওপৰত আমাৰ বিশ্বাস আছে খ প্ৰশ্নটো কৈছে एक दिन चारों ओर क्या होगी আৰু এই প্ৰশ্নটিৰ উত্তৰ হ'ব যে एक दिन चारों ओर शांति होगी যে এদিন চাৰিওফালে শান্তি বিৰাজ কৰিব नेक्स्ट क्वेश्चन हम कैसे चलेंगे আমি কেনেদৰে যাম আৰু এই প্ৰশ্নটিৰ উত্তৰ হ'ব हम साथ साथ चलेंगे আমি একেলগে আগবাঢ়ি যাম আৰু নেক্সট প্ৰশ্ন ঘ যে हमें किसी का डर है क्या আমাক কাৰোবাক ভয় লাগিব নেকি বা কাৰোবাৰ ওপৰত আমি মানে কাৰোবাৰ ওচৰত আমি ভয় কৰিবলগীয়া আছে নেকি আৰু এই প্ৰশ্নটিৰ উত্তৰ হ'ব नहीं हमें आज के दिन किसी का डर नहीं है আজিৰ পৰা আমি কাকো ভয় কৰিব নালাগে আমি মুকলি মনেৰে আগবাঢ়ি যাব লাগিব আৰু তেতিয়া আমি জীৱনত সফল হ'ব পাৰিম এনেদৰে এই কবিতাটিৰ প্ৰশ্নসমূহৰ উত্তৰ তোমালোকৰ বহিত কৰি ল'বা তাৰ পাছত কোৱেশ্চন নম্বৰ 7 ইয়াত কৈছে आओ अपना परिचय দে এইটো মই কৰি দিয়া নাই তোমালোকে নিজৰ নাম স্কুলৰ নাম কোন ক্লাছত পঢ়া সেইখিনি ইয়াত আছে তোমালোকৰ চোক মানে হৈছে হবি কি সেইখিনি লিখিব লাগিব যে তোমাৰ নাম কি যদি ল'ৰা হয় শ্ৰীমান দিবা ছোৱালী যদি হয় শ্ৰীমতী আৰু নিজৰ নাম আৰু উপাধি मैं 6ठी कक्षा में पढ़ती हूँ मेरी उम्र 11 साल है मेरा शौक पढ़ने में है मेरे विद्यालय का नाम जी है আৰু তেনেদৰে লিখি দিবা গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টিৰ দ্বাৰা উপকৃত হ'বা আৰু এই কুৱেশ্যন এনচাৰসমূহ তোমালোকে নিজৰ বহিত লিখি লৈ পঢ়িবা আৰু আশা
কৰিছোঁ যে বুজি পাইছা। আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা, যাতে মোৰ আহিবলগীয়া আৰু সকলো ভিডিঅ' তোমালোকে সময়মতে পাই থাকা। তেতিয়াহ'লে আজিলৈ আৰু ইমানতে সামৰিছোঁ। বেলেগ এটা ভিডিঅ'ত বেলেগ এটা ক্লাছ লৈ পুনৰ লগ পাম। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ, থেংক ইউ।